Hey guys, Brahmaputra Valley Fertilizer Corporation Limited পৰা requirement কাৰণে notification আহিছে যদি আপুনি ভাবি আছে Fertilizer Corporation Limited আপুনি আপোনাৰ নিজৰ career start কৰিব তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত important হ'ব গৈছে মই যেটো requirement regarding details খিনি systematic আপোনাক provide কৰিম যদি আপুনি interested হয় এটা আপুনি চেক কৰিব পাৰিব requirement overview খিনি লগতে vacancy details আৰু vacancy খিনি apply কৰোতে আপুনি কি কি eligibility criteria follow কৰিব লাগিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last apply কৰিব পাৰিব selection process কেনেকুৱা হ'ব তাৰে complete details মই আপোনাক এই ভিডিও systematic provide কৰিম যদি requirement regarding কোনো ধৰণৰ question থাকে আপুনি ভিডিওটোৰ comment sectionত comment কৰি দিব within 48 hours ৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা response পাব যদি আপুনি interested না হওক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Brahmaputra Valley Fertilizer Corporation Limited requirement 2026 ৰ কাৰণে notification আহিছে আৰু ইয়াৰ details খিনি আপুনি এই ভিডিও systematic চেক কৰিব পাৰিব requirement overview খিনি দি আছে advertisement number টো আপুনি যদি বিচাৰে নোট কৰি ল'ব পাৰে total vacancy মানে total post দি আছে আপুনি apply কৰিব পাৰিব 24 পোষ্টৰ কাৰণে job location দি আছে তো ডিব্ৰুগড়ত হ'ব আৰু apply যদি mode দি আছে আপুনি অনলাইনত apply কৰিব লাগিব অনলাইনত আপুনি কেনেকৈ apply কৰিব তাৰ basic details মই আপোনাক এই ভিডিওতে provide কৰি দিম post name দি আছে আপুনি executive postত apply কৰিব পাৰিব এতিয়া চাই লওক যেটো vacancy details আছে এটা আপোনাৰ systematic দি আছে তো vacancy details খিনি আপুনি এতিয়া systematic চেক কৰিব পাৰিব post wise আপোনাৰ vacancy মোৰ divide কৰি দি আছে senior manager যত finance ৰ কাৰণে হ'ব যত vacancy দি আছে one vacancy ৰ কাৰণে notification আহিছে maximum যদি age দি আছে আপুনি 51 years লৈ কিনে apply কৰিব পাৰিব deputy manager যত finance and HR post ৰ কাৰণে আছে যত two vacancies ৰ কাৰণে আহিছে notification টো 48 years লৈ কিনে আপুনি maximum apply কৰিব পাৰিব engineer বিচাৰিছে যে 12 branches ৰ কাৰণে হ'ব যত আপোনাৰ 17 পোষ্টৰ কাৰণে notification আহিছে আৰু maximum আপুনি 40 years লৈ কিনে apply কৰিব পাৰিব officer যত আপোনাৰ finance and HR পোষ্টৰ কাৰণে আছে যত vacancy আছে 3 পোষ্টত আপুনি apply কৰিব পাৰিব আৰু maximum আপুনি 40 years লৈ কিনে apply কৰিব পাৰিব safety officer যত আপোনাৰ 1 vacancy ৰ কাৰণে notification আহিছে আৰু maximum আপুনি 40 years লৈ কিনে apply কৰিব পাৰিব এতিয়া চাই লওক vacancy কিনে apply কৰোতে আপুনি follow কৰিব লাগিব eligibility criteria খিনি eligibility criteria বিচাৰিছে যদি আপুনি engineer postত apply কৰি আছে তো full time আপুনি bachelor of engineering বা BTech complete কৰিব লাগিব and relevant discipline পৰা যদি আপুনি কোনো ধৰণৰ course complete কৰিছে তথাপি আপুনি এটা requirementত apply কৰিব পাৰিব লগত আপোনাৰ minimum 3 years experience থাকিব লাগিব যদি আপুনি finance post বিলাকত apply কৰি আছে তো graduate with আপোনাৰ থাকিব লাগিব CA কৰিব লাগিব oblique দি আছে নাইবা যদি আপুনি ICAW complete কৰিছে লগত আপোনাৰ relevant discipline পৰা যদি কোনো ধৰণৰ experience আছে তেতিয়াহলে আপুনি finance post খিনিত apply কৰিব পাৰিব যদি আপুনি HR postত apply কৰি আছে তো MBA যদি আপুনি complete কৰিছে বা post graduation degree কৰিছে তেতিয়াহলে আপুনি apply কৰিব পাৰিব লগতে যদি আপুনি কোনো ধৰণৰ ডিপ্লোমা কৰিছে HRM বা আপুনি PMNIR যদি কোনো ধৰণৰ তেনেকুৱা course complete কৰিছে or তেনেকুৱা related discipline পৰা যদি আপোনাৰ মানে experience থাকে তেতিয়াহলে আপুনি এটো vacancy apply কৰিব পাৰিব এতিয়া চাই লওক এটো vacancy apply কৰোতে যেটো process দি আছে আপুনি কি কি step follow কৰিব লাগিব তো apply যেটো process আছে আপুনি অনলাইনত কৰিব লাগিব তাකට ফাৰ্ষ্টত আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব লাগিব নেক্সট আপুনি career যেটো সেকশন দি আছে তাতে ভিজিট কৰিব আৰু তাতে লেটেষ্ট যেটো ৰিকোয়াৰমেন্ট আছে তাতে ক্লিক কৰিব এক্সিকিউটিভ পোষ্টৰ কাৰণে আৰু এপ্লাই অনলাইন বাটনটোত আপুনি ক্লিক কৰিব ফাৰ্ষ্ট আপুনি কমপ্লিট কৰিব লাগিব যেটো আপোনাৰ EKYC আছে এখিনি কমপ্লিট কৰিব ফাৰ্ষ্টত নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্ম কিনে আপুনি ফিল আপ কৰিব লাগিব এখিনি কৰাৰ পিছত আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি যিখিনি ডকুমেন্টছ তাতে ৰিকোয়াৰ হয় এখিনি আপুনি তাতে মানে আপলোড কৰি দিব লাগিব যেটো ফৰমেট দি আছে এটো ফৰমেটত নেক্সট আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যদি এপ্লিকেবল হয় তাতে এতে কিছুমান ক্যাটাগৰি আছে যিসকল এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে ফ্ৰী অফ কষ্ট এপ্লাই কৰিব পাৰিব আৰু কিছুমান ক্যাটাগৰি ক্যান্ডিডেটে এপ্লিকেশন ফি সাবমিট মানে পেমেন্ট খিনি কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফি কমপ্লিট হোৱাৰ পিছত আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব নেক্সট আপুনি এটা প্ৰিন্ট আউট ৰাখিব আপোনাৰ এপ্লিকেশন যেটো একনলেজমেন্ট ৰিসিপ্ট থাকে এটো প্ৰিন্ট আউট কৰিব আৰু যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে এতিয়া চাই লওক এপ্লিকেশন ফি দি আছে আপুনি এপ্লাই কৰোতে যেহেতু কি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে জেনাৰেল OBC EWS ক্যান্ডিডেট যদি হয় আপুনি 200 এটা পেমেন্ট কৰিব লাগিব SC ST PWBD বা এক্স সাৰ্ভিসমেন হলে আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব পাৰিব পেমেন্ট যেটো মোড দি আছে আপুনি অনলাইনত কৰিব পাৰিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং আৰু UPI থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব important dates কিনে চাই লব আপোনাৰ যেটো starting date দি আছে 13 March 2026 ৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি 16 April 2026 লগিনে যেটো 5:30
PM লৈ কিনে আপুনি লাষ্ট আপোনাৰ এপ্লিকেশ্যনটো অনলাইনত সাবমিট কৰিব পাৰিব এটো ৰিকুৱাৰমেন্টত এপ্লাই কৰোতে যিখিনি ইম্পৰ্টেন্স লিংক আছে বা অফিচিয়েল ৱেবসাইটৰ যিখিনি লিংক বা ইম্পৰ্টেন্স লিংকখিনি আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত চেক কৰিলে পাই যাব যিখিনি লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো